নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 আগষ্ট। আজি সাজু কৰক চাৰিবিধ নথিপত্ৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1100 টকা আৰু 2500 টকা সোমাব। যদি আপুনি টকা পোৱা নাই, ভাল খবৰ। লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আগষ্ট মাহৰ ভিতৰতে এই তিনিটা কাম কৰিব লাগিব, নহ'লে 1 ছেপ্টেম্বৰৰ পৰা আপুনি ৰেচনৰ সামগ্ৰী নাপাব। আপুনি আত্মীয়কোটত 10,000 টকাৰ চেক পাইছে নেকি? অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা সোমাই দিব। 25,000 টকা কোনে কোনে লাভ কৰিব, নতুনকৈ তালিকা প্ৰস্তুত কৰা হ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজিয়ে বেংক একাউণ্টৰ সৈতে কৰক আপুনি আধাৰ কাৰ্ড লিংক। আধাৰ লিংক নাথাকিলে হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিলে বৃহৎ ঘোষণা। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পাইছেনে? যদি আপুনি টকা পোৱা নাই, তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কৰিব লাগিব আৰু এই চাৰিটা কাম কৰিবলৈ হ'লে আপুনি চাৰিবিধ নথিপত্ৰ সাজু কৰিব লাগিব। 1 আগষ্টৰ ভিতৰতে আধাৰ লিংক কৰিবলৈ আহ্বান জনাইছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1,100 টকা আৰু 2,500 টকা সোমাই গৈছে। যিসকলে কৰা নাই, সেইসকল হিতাধিকাৰীৰ একাউণ্টত টকা সোমোৱা নাই। কেৱল আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিলেই নহ'ব, DBT-টো লিংক কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ একাউণ্টত টকা নোসোমাব। আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপুনি সাজু কৰক। আপুনি আধাৰ লিংক কৰিবলৈ হ'লে কি নথিপত্ৰ জমা দিব লাগিব? নম্বৰ 1 আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। নম্বৰ 2 বেংকৰ পাছবুক। নম্বৰ 3 মোবাইল নম্বৰ। নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ। আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ। ৱেবছাইটৰ জৰিয়তে চাব পাৰিব হিতাধিকাৰীৰ নাম। নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ জাননী। কেৱল নগাঁও জিলাতে নহয়, প্ৰতিখন জিলাই এই জাননী জাৰি কৰা হৈছে। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1,100 টকা আৰু 2,500 টকা যদি সোমোৱা নাই, তেন্তে আপুনি কি কৰিব? প্ৰথমতে আপুনি চেক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট কেইটা আছে। যদি আপোনাৰ বেংক একাউণ্ট 2ৰ পৰা 3টা থাকে, সকলোটো বেংক একাউণ্টতে আপুনি চেক কৰিব লাগিব যিকোনো এটাতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই গৈছে। যদি সোমোৱা নাই, তেনে ক্ষেত্ৰত আপুনি চেক কৰিব লাগিব আপোনাৰ DBT লিংক হৈ আছে কোনটো একাউণ্টৰ সৈতে। সেই একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই গ'ল। যদি আপুনি তথাপিও টকা পোৱা নাই, আপুনি এবাৰ ব্লক পঞ্চায়ত বা TC অফিচত যাব আৰু তাতে গৈ লিষ্টত চেক কৰিব আপোনাৰ নাম আছে নেকি। যদি আপোনাৰ লিষ্টত নাম আছে, তেনে ক্ষেত্ৰত নিশ্চয় যদি এই মাহতে টকা নাপায়, অহা মাহতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আৰু যদি তালিকাত নাম নাই, নতুনকৈ কৰিব লাগিব আবেদন। কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 দিনৰ ভিতৰতে নিৰ্মাণ কৰা হ'ব 2 লাখ চৰকাৰী পকী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা হ'ব চৰকাৰী ঘৰ। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে, সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ টকা কেতিয়া ৰিলিজ কৰা হ'ব? যদি আপুনি জিঅ' কৰিছে, এতিয়া সাজু কৰি ৰাখক 5বিধ নথিপত্ৰ। এই 5বিধ নথিপত্ৰৰ জৰিয়তে আপুনি কৰিব লাগিব ভেৰিফিকেশ্যন। অতি শীঘ্ৰে নতুনকৈ জিঅ' চৰকাৰী ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব। যিসকল হিতাধিকাৰী আগতে PMAY-ৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, টকা পোৱা নাই, সেইসকল হিতাধিকাৰীয়ে কমেণ্ট কৰক কি কৰিলে আপোনাৰ বেংক একাউণ্টত টকা পাব। নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দল পচিছে। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। গৌৰৱ গগৈ সাংঘাতিক সাম্প্ৰদায়িক মানুহ বুলি আশা দিছে মৌলানা বদৰুদ্দিন আজমলে। ৰকিবুল হুছেইন সভাপতি হোৱা হ'লে কংগ্ৰেছৰ আজিৰ পৰিস্থিতি নহ'লহেঁতেন। ৰকিবুল হ'ব লাগিছিল কংগ্ৰেছৰ সভাপতি। মুছলমান হোৱাৰ বাবে ৰকিবুল হুছেইন সভাপতি নহ'ল। কুস্তি লগালেও 2 ৰাউণ্ড 3 ৰাউণ্ডৰ ভিতৰতে ৰকিবুল জিকি যাব। কংগ্ৰেছে আমাক বহুত গাদ্দাৰি কৰিছে। নগাঁও লোকসভা নিৰ্বাচনতো আমি কংগ্ৰেছক সহায় নকৰোঁ। নগাঁৱত কংগ্ৰেছে মুছলমান প্ৰাৰ্থিত্ব দিবই নোৱাৰে। মুছলমানক প্ৰাৰ্থিত্ব দিলেই কংগ্ৰেছ পাৰ্টি ভাঙি যাব। কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক
মৌলানা বদৰুদ্দিন আজমল। হয়, মৌলানা বদৰুদ্দিন আজমলে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? আচলতে গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দল পচিছে নে যদি পচিছে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, উজনি অসমৰ বানপানী একাংশৰ বাবে ফেষ্টিভেল হৈ পৰিছে। আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। একাংশ দল সংগঠন ইউটিউবাৰৰ বাবে ফেষ্টিভেল হৈ পৰিছে। চৰকাৰে বাবে ফেষ্টিভেল হৈ পৰিছে। চিএম ফাণ্ডত দিয়াতকৈ নিজাববীয়াকৈ সহায় কৰিব পাৰিলেহেঁতেন। মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ একাংশই টকা দিছে। একাংশ ইউটিউবাৰে বান সাহায্যৰ নামত অবাধ হাৰত ধন সংগ্ৰহ কৰিছে। ব্যক্তিগত মুনাফা আদায় কৰাৰ চেষ্টা একাংশ ইউটিউবাৰক কেৱল জনপ্ৰিয়তা লাগে। কেৱল ইয়াই নহয়, ফলোৱাৰ্ছ ভৰাবলৈ একাংশই সহায়ৰ নামত নাটক কৰি আছে। তীব্ৰ কটাক্ষ কৰিছে আছুৰ নেতা মিলন বৰগোহাঁই। হয়, আছুৰ নেতা মিলন বৰগোহাঁয়ে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল এনাৰ্জেটিক ষ্টিং। আপুনি ষ্টিং খায় নেকি? এতিয়াৰ পৰা কোনো বিক্ৰী কৰিব নোৱাৰিব ষ্টিং। চুবুৰীয়া ৰাজ্য মেঘালয়ত নিষিদ্ধ কৰা হ'ল ষ্টিং শক্তি পানী। মেঘালয়ৰ প্ৰশাসনে ষ্টিঙৰ বিক্ৰী আৰু সৰবৰাহ কৰিলে বন্ধ। খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন 2006ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে। মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্ত ডক্টৰ জোৰাম বেদাই 14 আগষ্টত জাৰি কৰিছে নিৰ্দেশনা। নিয়ম ভংগ কৰিলে বিক্ৰী কৰিলে বিপদত পৰিব বিক্ৰেতা। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল এনাৰ্জেটিক ষ্টিং। ষ্টিঙক লৈ আপুনি কি কৰিব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, অসমত থকা সকলো বহিৰাগতই বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ চলিছে আৰু চলিব। বাংলাদেশীয়ে অসমৰ বনাঞ্চল চাহ বাগিচাৰ মাটি দখল কৰিছে। কেৱল ইয়াই নহয়, অপৰাধীৰ সপক্ষে যিয়ে মাত মাতিব তেওঁৰে বিৰুদ্ধে একশ্যন লোৱা হ'ব। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ সৰব পৰিছে মন্ত্ৰী কৃষ্ণেন্দ্ৰ পাল। বিজেপিৰ বুথ সভাপতি বিকাশৰ হত্যাৰ আঁৰত বাংলাদেশী জড়িত থকাৰ অভিযোগ উত্থাপিত কৰিছে শ্ৰীভূমি পাঠাগাৰ কাণ্ডে। বাংলাদেশে সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে মন্ত্ৰীগৰাকীয়ে। অসমত থকা সকলো বহিৰাগত বাংলাদেশী আচলতে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, জিলাই জিলাই বাল্য বিবাহ কৰা স্বামীৰ তালিকা সাজু কৰিছে চৰকাৰে। আৰক্ষীৰ কঠোৰ নিৰ্দেশনা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি চলিব ভয়ংকৰ অভিযান। এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব বাল্য বিবাহ কৰা স্বামীক। 30 দিনলৈ চলিব এই বাল্য বিবাহ বিৰোধী ভয়ংকৰ অভিযান। ৰাজ্যৰ চুকে কোণে আৰক্ষীয়ে অবৈধ স্বামী বিচাৰি চলাব ভয়ংকৰ অভিযান। স্বাধীনতা দিৱসৰ দিনাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি? 3 বিধ নথিৰে শীঘ্ৰ কৰক পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব যিকোনো চৰকাৰী আঁচনিৰ পৰা। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কি কি নথিপত্ৰ? আধাৰ কাৰ্ড নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী কপি, আধাৰ সংযোগী মোবাইল নম্বৰ প্ৰয়োজন হ'ব। CSC চেণ্টাৰ নিজ অঞ্চলৰ গাঁও প্ৰধানৰ সৈতে এতিয়া আপুনি যোগাযোগ কৰক। স্থানীয় কৃষি সম্পূৰ্ণ সহায়কৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। গোলাঘাট জিলা কৃষি বিভাগে জাৰি কৰিছে জৰুৰী জাননী। কেৱল গোলাঘাটে নহয়, প্ৰতিখন জিলাতে এই জৰুৰী জাননী জাৰি কৰা হৈছে। আপুনি এজন প্ৰকৃত কৃষক নেকি? নিশ্চয় আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা পাই আছে। যদি আপুনি PM কিষাণৰ টকা পাই আছে, 24 নং কিস্তিৰ টকা পাবলৈ হ'লে অতি শীঘ্ৰে প্ৰতিজন কৃষকে ইকুইচি লেণ্ড চিডিং আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব। কেৱল এয়াই নহয়, যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই অতি শীঘ্ৰে ফাৰ্মাৰ ID বনাই লৈ লওক, অন্যথা আপুনি PM কিষাণৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। যিসকল কৃষকৰ জমাবন্দী কপি আধাৰ কাৰ্ডৰ বেংক একাউণ্ট আছে সেইসকল কৃষকে নতুনকৈ PM কিষাণত কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব নিশ্চয় জানিলে আবেদন কৰিবৰ বাবে আপোনাৰ ওচৰে পাজৰে থকা CSC চেণ্টাৰত গৈ আপুনি কৰক আবেদন। যদি আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব বিচাৰিছে কেনেকৈ কৰিব, ভিডিঅ' লাগিলে নিশ্চয় এটা কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। অহা 5 বছৰত অসমত দৰিদ্ৰতা 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ। অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়াস কৰিছে চৰকাৰে। ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনিৰ সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অন্তোদয়ৰ পাতাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড। আৰু কিছুমান হিতাধিকাৰী ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব, আৰু কোনে ঘূৰাই দিব লাগিব, কোনে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ যোগ্যতা কি কি? প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য ৰাজহুৱা সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ। অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰে শক্তিশালী যুঁজ দিব। আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰ ৰাজহুৱা বিতৰণ স্বাস্থ্যৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰক। আপুনি কেনেকৈ লগ ইন কৰিব? নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন প্ৰথমতে আপুনি বাছনি কৰক। আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক কি সেয়া আপুনি স্পষ্টকৈ লিখিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ডত এজন নতুন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব, তেনে ক্ষেত্ৰত সেয়েহে আপুনি ভালদৰে ফৰ্মটো ফিল আপ কৰিব। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক। বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নামকৰণৰ প্ৰমাণপত্ৰ দাখিল কৰক। আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি জমা দিয়ক। আবেদন পত্ৰত সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখি দিয়ক। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো আবেদনত লগাওক। সকলো নথি পত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত আপুনি জমা দিয়ক। আপোনাৰ ওচৰৰ CSC চেণ্টাৰৰ জৰিয়তেও আপুনি অনলাইনতো কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথি পত্ৰখিনি পৰীক্ষা কৰি যাব। তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে নাম অন্তৰ্ভুক্ত হ'ব আপোনাৰ। নাম অন্তৰ্ভুক্তিৰ পাছতে অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড আপুনি ডাউনলোড কৰি লৈ ল'ব পাৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.